আজি আমি অগডেন নেছৰ দ্বাৰা ৰচিত এটা বেলাড পয়েম এই কবিতাটোক বেলাড বুলি কোৱা হয় পয়েমটোৰ নাম হৈছে এ টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন ইয়াত আমি অলৰেডি এটা পাৰ্ট আৰম্ভ কৰিলোঁ য'ত নেকি আমি যেটো ব্যাকগ্ৰাউন্ড আছে বা ইন্ট্ৰোডাকশন আছে সেইখিনি আলোচনা কৰিলোঁ লগতে তিনটা ষ্টেঞ্জা আমি পাৰ হলো য'ত নেকি আমি প্ৰথম ষ্টেঞ্জা সেকেন্ড ষ্টেঞ্জা আৰু থাৰ্ড ষ্টেঞ্জাত আমি এইখিনি কথা জানিলোঁ যে বেলিন্ডা বুলি এগৰাকী ছোৱালী যিজনী নেকি এটা হোৱাইট হাউছত থাকে আৰু তাৰ লগত কেইটামান পেটছ আছে আৰু সেই পেটছখিনিৰ নাম কালাৰ এইখিনি জানিলোঁ আৰু থাৰ্ড ষ্টেঞ্জাত আমি গম পালোঁ যে ড্ৰেগন যেটো কয় কাষ্টাৰ্ড যাৰ নাম সেই কাষ্টাৰ্ড বোলা ড্ৰেগনটোৰ যেটো ফিজিক্যাল এপিয়াৰেন্স তাক দেখিবলৈনো কেনেকুৱা সেইটো বিষয়ে আলোচনা কৰা হ'ল এতিয়া আমি ফৰ্থ ষ্টেঞ্জাৰ পৰা আজিৰ এই পাৰ্টটো আৰম্ভ কৰিবলৈ ওলাইছোঁ So yat koise Belinda was as brave as a barrel full of beers. Tamane barrel full of beers. Ei tumaloke sobitut saba barrel full of beers jitu hoise tamane ek barrel bhorti bhaluk. Eta bhalukore bahut shokti thake, bahut tar sahok thake. Gotike barrel eta barrelot jodi pura bhorti kori bhaluk rakhi dia কিবাটাও ভালুক হ'ব সেই হিমান ভালুকে জিমান সাহস আছে হিমান সাহসী হৈছে এই বেলিন্ডা বুলি এই ছোৱালীজনী ইমান সাহসীয়াল ছোৱালীজনী এতিয়া কৈছে ইংক আৰু ব্লিংক তাৰ মানে ইংকটো হৈছে তোমাৰ মেকুৰীটো ব্লিংকটো হৈছে নিগনিটো এই মেকুৰী আৰু নিগনি এই দুটা ইমান সাহস আছে তেওঁলোকে কি কৰে চেজ লায়নস ডাউন দা ষ্টায়াৰ্স মানে এটা লায়ন নহয় ইয়াত লায়নৰ বহু বচন দিছে তাৰ মানে বহুত লায়নক মোৰ দেন ওয়ান লায়নক তেওঁলোকে খেদি ষ্টায়াৰ পৰা অতৰাই দিব পাৰে ষ্টায়াৰ মানে তেওঁলোকে ওপৰৰ ফ্লৰত যদি আছে ওপৰৰ ফ্লৰৰ পৰা খেদি খেদি সেই লায়নখিনি খেদি খেদি তেওঁলোকে তললৈ পঠিয়াই দিব পাৰে ইমান সাহস আছে তাৰ মানে ইমান সাহসীয়াল ইংক আৰু ব্লিংক এটা মাষ্টাৰ্ডৰ কথা কৈছে মাষ্টাৰ্স was as brave as tiger in a rage মানে টাইগাৰৰ সমান সাহসীয়াল মাষ্টাৰ্ড যেটো কুকুৰ সেই কুকুৰটো হৈছে বাঘৰ সমান শক্তিশালী এতিয়া চাবা বাঘ বুলি ইন জেনাৰেল বহুত শক্তিশালী হয় কিন্তু তাৰোপৰি বাঘৰ যেটো ৰেজ থকা অৱস্থাত আৰে জি ৰেজত থকা অৱস্থাত তাৰমানে বাঘ যেতিয়া খুব মানে খং উঠি থাকে যেতিয়া মানে উগ্ৰ অৱস্থাত থকা বাঘৰ সমান সাহস আছে মাষ্টাৰ্ডৰ মানে কুকুৰটো গতিকে গুটেখিনি মিলি তাৰ মানে এনেকুৱা বহুত সাহসীয়াল কিন্তু বাট কাষ্টাৰ্ডৰ কথা কৈছে সাবা মই আগতে কৈছিলো কাষ্টাৰ্ড আটাইতকৈ ডাঙৰ যেটো নেকি কিটেন কোৱা তোমালোকে মাউস কোৱা তোমালোকে কেট ডগ কোৱা সেই গুটেখিনিতকে বেছি শক্তিশালী মানে ডাঙৰ অবয়ৱটো আছে মাষ্টাৰ কাষ্টাৰ্ডৰ মানে যেটো কাষ্টাৰ্ড মানে হৈছে যেটো নেকি ড্ৰেগনটো কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইস সেফ কেজ কিন্তু কাষ্টাৰ আকৌ তাৰ বিপৰীত ধৰ্মী হি আকৌ সদায় তাক এটা ভাল সেফ কেজ লাগে সুৰক্ষিত এটা তাক এটা কেজ লাগে সদায় কেজ লাগে মানে তাক এটা সুৰক্ষিত পিঞ্জৰা লাগে আৰু সেই কাৰণে হি সদায় কান্দি থাকে ক্ৰাইড তাৰ মানে চিঞৰি থাকে কৈ থাকে তাক এটা সেফ এটা লাগে সেফ কেজ লাগে মানে পিঞ্জৰা লাগে তাৰ মানে হি ভয় কৰে তাক কোনোবাই এটেক কৰি দিব বুলি তাক কোনোবাই আক্ৰমণ কৰিব বুলি হি সদায় ভয় কৰে সেই কাৰণে হি সদায় কান্দি থাকে ফৰে নাইস সেফ কেজ এটো প্ৰশ্ন হয় যে কিয় কান্দে কাষ্টাৰটোৱে যে তাক এটা নাইস সেফ কেজ লাগে বুলি হি কিয় কান্দি থাকে এই কথাটো খুধা হয় বাৰু আগবাঢ়িছো ইয়াৰ পিছত কৈছে বেলিন্ডা টিকলড হিম এইটো চাবা বেলিন্ডাই তেখেতক মানে কাষ্টাৰ্ডক টিকল কৰি থাকে টিকল মানে খুচি থাকে টিকলড হিম আনমাৰ্চিফুল তাৰমানে এনেকুৱা হয় সকলো সময় ই যে কান্দি থাকে ই যে সদায় সেই বস্তুটো ডিমান্ড কৰি থাকে নাইস সেফ কেজৰ কাৰণে হিহতে মানে সেই কাৰণে তাক লৈ সকলোৱে হাঁহে তাক ইমান মানে অশান্তি কৰে খুচি থাকে তাৰ ভয়াতুৰ বা তেনেকুৱা ধৰণৰ কিবা এটা খুচি থাকে মানে আনমাৰ্চিফুল মানে এইটো কোনো মাৰ্চি নাই আৰু ক্ষমা নকৰা নিচিনা আৰু তাক সদায় সকলো সময় খুচি থাকে
ink, blink and mustard এই তিনটাই কি কৰে they rudely call him Percival তেওঁলোকে Percival বুলি তেওঁলোকক মানে জুকায় তাক Percival বুলি কয় এটা Percival বুলি ক'লে তোমালোকে বুজি পাব লাগিব মই সংক্ষিপ্তত কথাটো কৈছো খুব ভালকে মোৰ মনত নাই যে Percival হৈছে এজন ৰজা যিজনক নেকি সকলোৱে ভাবি থাকে যে হি বহুত পৰাক্ৰমী আৰু হি নিজকে পৰাক্ৰমী বুলি দেখায়ও হা কিন্তু হি যেতিয়া বিপদত পৰে আটাইতকৈ আগত হিয়ে পলায় সো হেজন Percival ফেমাস হৈ পৰিলে যে যেতিয়া দেখিলে হি যে বিপদত পৰিলে দেখাওতে খুব হাউকি দেখায় কিন্তু বিপদত পৰিলে হি আগতে পলাই যায় Percival তেনেকুৱা আছিল গতে Percival নামটো ফেমাস হৈ গল ইয়াকো হে কাৰণে Percival বুলি তেওঁলোকে কৈ থাকে জুকাই থাকে এই তিনিটাই বেলিন্ডাই খুচি থাকে ink blink and mustard they rudely called him Percival তেওঁলোকে কি কয় মানে rudely তেওঁলোকে ইয়াক কয় Percival বুলি কৈ থাকে they all sat laughing in the little red wagon হিহতে সবে সকলোৱে মানে sat laughing বহি হাঁহি থাকে হাঁহি বহি থাকে in the little red wagon তেওঁলোকৰ এটা ৰঙা wagon এটা আছে wagon শব্দটো হৈছে আমাৰ এটা এনেকুৱা এটা আকাৰৰ ঠেলাগাড়ী নিচিনা তোমালোকে ছবিত যেটো দেখিছা ঠিক এনেকুৱা জাবৰ জুথৰ বা কিবা আৱৰ্জনা বা কিবা কিবি বস্তু লৈ যোৱা কঢ়িওৱাৰ কাৰণে আমাক হেল্প কৰে ঠেলি হাতেৰে ঠেলি যেটো লৈ যাব পাৰা এইটো হৈছে wagon এই wagon শব্দটোকে মানে এই যেটো আকাৰ আছে ইয়াৰ যেটো আকাৰ এটা স্পেশাল আকাৰ আছে এই আকাৰটোকে লৈ পেনাই মানে মাৰুতি কোম্পানীয়ে এটা গাড়ী বহুত পপুলাৰ গাড়ী আৰু হেতু WagonR বুলি কয় হা wagon তাৰ লগত R এটা লগাই দিছে তাৰ মানে সেই ইয়াৰ প্ৰায় ডিজাইনটো ইনস্পায়াৰ হৈছে WagonR আৰু হেতু যথেষ্ট চলে মাৰুতি কোম্পানীৰ সবতকে ওয়ান অফ দা বেস্ট সেলিং কাৰৰ ভিতৰত WagonR টো আছে Alto আৰু WagonR সো WagonR টো চলে এই WagonR ৰ কনসেপ্টটো ইয়াৰ প্ৰায় আহিছে এই এনেকুৱাই হয় সো হেতু হেই ৰঙা এটা WagonR আছে সৰি WagonR নহব wagon আছে সেই ৰঙা wagonটোত বহি তেওঁলোকে সকলোৱে হাঁহি থাকে at the Trulio cowardly dragon তাৰ মানে cowardly dragon টোৰ প্ৰতি হাঁহি থাকে তাৰ মানে তেওঁলোকে হাঁহে কাৰ প্ৰতি এই যেটো dragon টোৰ প্ৰতি মানে কাষ্টাৰ্ডক ড্ৰেগনৰ নাম হৈছে কাষ্টাৰ্ড সো কাষ্টাৰ্ডক লৈ পিনে তেওঁলোকে সকলোৱে হাঁহি থাকে ইয়াত মই আকৌ কৈছো এই ট্ৰুলিও শব্দটো কালিও আহিছিলে আগৰ ভিডিওটোতো আহিছিলে আৰু ইয়াতো দিয়া হৈছে যে ৰিলিও মানে ৰিয়েলি বুজায় ট্ৰুলিও মানে ট্ৰুলি বুজায় আৰু এইটো এটা কবিতাৰ ভাষা কবিয়ে ব্যৱহাৰ কৰে ইয়াত আৰু সেইটো হৈছে বাৰে তেওঁলোকে ৰিপিট কৰি থাকে আৰু এই গোটেই কবিতাটো তোমালোকে পঢ়ি বেছি আনন্দ পাবা গতিকে পঢ়িবলৈ চেষ্টা কৰা Belinda tickled him she tickled him unmerciful ink blink and mustard they rudely called him Percival they all sat laughing in the little red wagon at the Trulio cowardly dragon আগবাৰিছো Belinda giggled Belinda কি কৰিছে giggle কৰে এটা মানে ইয়াত giggle শব্দটো মানে খুব বেছি জোৰকে যেটো হাঁহে হেতু কোৱা হয় তাৰ মানে যেটো হহাটো খুব বেছি হাঁহে giggle মানে যেটো মাত্ৰয়ে যেটো giggle শব্দটোৱে মানে যেটো বুজায় আৰু হাঁহিৰ এটা প্ৰকাৰ মানে হা 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 কে হাঁহি থাকিব আৰু একদম giggle কৰাটো গাৰ্গল কৰাৰ লগত অলপ ৰিলেটেড মানে গাৰ্গল কৰিলে যেনেকৈ মাত ওলায় হাঁহিৰ প্ৰকাৰটো তেনেকুৱা ধৰণৰ হাঁহি কিছুমানে হাঁহে হে তেনেকুৱা ধৰণৰ হাঁহি থাকে till she shook the house মানে ইমানে হাঁহে এইটো চাবা ইয়াক ই হদায় হেতু কৈ থাকে নাইস সেফ কেজ প্লিজ মোক এটা নাইস সেফ কেজ লাগে মানে এনেকুৱা এটা তাক কেজ লাগে এনেকুৱা এটা আৱৰণৰ এটা পিঞ্জৰা তাক লাগে এইটো বিচাৰি হদায় কানি থাকে এই কান্দি থকাৰ কাৰণে বেলিন্ডাই ইমানে হাঁহে মানে till she shook the house মানে হাঁহুতে ঘৰখন কপাই তুলে মানে ইমানে হাঁহে তাক লৈ এটা মানে এনেকুৱা ধৰণৰ অৱস্থা ink said fick এনেকৈ মানে উচ্চাৰণ কৰে fick বুলি এনেকৈ উচ্চাৰণ কৰে which is giggling for a mouse তাৰ মানে এইটো হৈছে তেওঁলোকে মানে গিগলিং কৰে মানে তাৰ মানে আলটিমেটলি
উইক বুলি যে কয় ব্লিংকে সেইটো মানে মাউছে হাঁহে তাৰমানে আচলতে আল্টিমেটলি কথাটো এইটো বুজাইছে নিগনি এটাই হাঁহে মানে হাঁহোতে কাৰণে মানুহে যে হাঁহোতে যিটো গিগল ৱৰ্ড ব্যৱহাৰ কৰা উচ্চাৰণ হয় সিহঁতে হাঁহিলে আকৌ উইক এনেকুৱা ধৰণৰ উচ্চাৰণ হয় উইক বুলি এটা উচ্চাৰণ হয় WEEK সেইটো এটা উচ্চাৰণ মানে নিগনিয়ে হাঁহে মানে এই নিগনিয়ে গিগল কৰে মানে নিগনিটোও হাঁহে তাৰমানে আল্টিমেটলি সেইটো বুজাইছে মাউচটোৱেও খুব হাঁহে ইংক এণ্ড মাষ্টাৰ্ড এইফালে মেকুৰী পোৱালিটো আৰু মাষ্টাৰ্ড কুকুৰৰ পোৱালিটো কুকুৰটোৱে asked his age সিহঁতে কি কৰে ইহঁতক ইয়াক সোধে তোৰ বয়স কিমান হৈছে সেই বুলি মানে হেৰি কৰে ধেমালি কৰে তাৰমানে তাক ঠাট্টা কৰে তোৰ বয়স কিমান তই কেঁচুৱা নেকি এনেকুৱা ধৰণৰ মানে তাক ধেমালি কৰি থাকে সিহঁতে মানে নিগনি আৰু মেকুৰী আৰু কুকুৰটোৱে মানে হেৰি কি কয় কাষ্টাৰ্ডক তাৰ বয়সটো সুধি থাকে এইফালে when কাষ্টাৰ্ড cried for a nice safe case যেতিয়াই তাৰমানে সি কাষ্টাৰ্ডে যেতিয়া নাইচ ছেফ কেছ বিচাৰে তেতিয়া ইহঁতে যে এনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে এই কথাটো তোমালোকে মনত ৰাখিবা কোনে কেনেকৈ ৰিয়েক্ট কৰে যে বেলিণ্ডাই কি কৰে বেলিণ্ডাই ইমানে হাঁহে গোটেই ঘৰখন কঁপুৱাই তোলে আকৌ যিটো হৈছে নিগনিটোৱে উইক বুলি কৈ পেলাই সিও হাঁহি থাকে এইফালে মাষ্টাৰ্ড আৰু ইংকে সেই দুটাই কি কৰে ইয়াৰ বয়সটো সোধে গতিকে এইবোৰ কথা মনত ৰাখিবা নেক্সট আহিলে যে suddenly এই কথাটো চাবা suddenly they heard a nasty sound and mustard growled and they all look around meow cried Ink and ooh cried Belinda for there was a parrot climbing in the window কথাবোৰ পঢ়িবলৈ ভাল লাগে তাৰমানে ইয়াত গোটেইখিনি সকলো মাতটো অনুকৰণ কৰা হয় হাঁহিও উঠিব তোমালোকৰ এই যেনেকৈ মেকুৰী মাতটো মিয়াওকে যেনেকৈ কৰিলে সেইটো তাৰপিছত এই বেলিণ্ডাই আকৌ চিঞৰিলে উ বুলি যিটো মাতটো দিলে বাৰু যি কি নহওক হ'ল কি ছাডেনলি এই ছাডেনলি শব্দটো দুবাৰ ব্যৱহাৰ কৰিছে মানে খুব ছাডেনলি মানে হঠাতে কি হ'ল তেওঁলোকে এটা নেষ্টি চাউণ্ড এটা শুনিলে এটা বিভৎস মাত এটা শুনিলে নেষ্টি চাউণ্ড ভয় লগা মাত এটা খপকৈ শুনিলে হঠাতে আৰু মাতটো শুনাৰ লগে তেওঁলোকৰ প্ৰত্যেকৰ ৰিয়েকশ্যনটো চাবা মাষ্টাৰ্ডে গ্ৰ'ল কৰিলে যেনেকৈ ভুকে মানে ভুকিবলৈ যাওঁতে এটা মানে কুকুৰে ভুকে সেইটো বাৰ্কিং বুলি কয় কিন্তু ভুকাৰ পিছত ভয়ত যেতিয়া সি মানে পেপুৱা লাগি পঢ়ি যায় তেতিয়া সেই যিটো মাতটো ওলায় সেই মাতটোক গ্ৰ'ল বুলি কয় মাষ্টাৰটোৱে তাৰমানে ভয় খালে সেইটোৱে বুজিছোঁ আৰু দেই এইফালে মাষ্টাৰ্ড মানে হৈছে কুকুৰটোৱে এণ্ড দে অল লুক এৰাউণ্ড লগালগ মাতটো শুনাৰ লগে মাষ্টাৰটোৱে মাত এটা উলিয়ালে মানে কুকুৰটোৱে মাত এটা ভয় লগা মাত এটা উলিয়ালে আৰু বাকী সকলোৱে মানে চাৰিওফালে চালে ক'ত কি হৈছে তাৰমানে এইফালে ইংকে আকৌ চিঞৰি উঠিলে মিয়াও সেই বুলি মাতে ইংকে মানে মেকুৰীটোৱে চিঞৰি উঠিলে বেলিণ্ডাই আকৌ উ সেই বুলি চিঞৰি উঠিলে কেলে কাৰণ দেয়াৰ ৱাজ এ পিৰেট বুলি আছিলে ক্লাইম্বিং ইন দ্য উইণ্ডো বুলি ক'ব লাগে সাধাৰণতে কিন্তু ইয়াত চাবা সকলো ক্ষেত্ৰত এটা ষ্টাইল আছে মানে এইটো এটা বেলাড হয় মই আগতো কৈছিলোঁ কথাটো প্ৰথম পাৰ্টত কৈছোঁ বেলাড তাৰমানে গান নিচিনা ইয়াক গাব পাৰি তাৰমানে আৰু গান নিচিনা গাব পাৰি লগতে গোটেইটোত এটা কাহিনী আছে তাৰমানে গতিকে সেইটোৰ কাৰণে ৰিডমটো খুব জৰুৰী মানে সেই ৰিডমটো মেইনটেইন কৰি ৰাখিবলৈ কাৰণে শব্দবোৰক অলপ নতুন ভংগীমাৰে এটা কবিতাৰ ভাষাৰে দিয়া হয় এই উইণ্ডা শব্দটো তোমালোকে চাবা উইণ্ডা শব্দটোৰ ইয়াত মানে কবিতাৰ ভাষাত মিনিং হৈছে উইণ্ডো তাৰমানে ইয়াত পিৰেট শব্দটো তোমালোকে চোৱা এই পিৰেট শব্দটো আহিছে ডিৰাইভ কৰিছে তোমাৰ পিৰেট বুলি কৈ ইংৰাজী চিনেমা এখনো আছে কিবা এটা তাৰ আগে পিছে কিবা লাগি থকা আছে আৰু পিৰেট বোলে সাধাৰণতে কি হয় আজিৰ তাৰিখত চুৰ ডকাইতবোৰ আমাৰ মানে মাটিতহে পোৱা যায় আগতে চুৰ ডকাইতবোৰ বেছিভাগ পানীত আছিলে জাহাজত থাকে তেওঁলোকে বিশেষ স্থানত তেওঁলোকে চুৰ ডকাইতবোৰ লুকাই থাকে সেই লুকাই থকা চুৰবোৰে কি কৰে যেতিয়া তেওঁলোকৰ কোনোবা জাহাজ আহে মাল পত্ৰ লৈ আহে
বহুত সম্পত্তি লৈ আহে কিছুমানে লৈ যায় সেইবোৰ বিক্ৰী কৰি পইচা লৈ আহে ৰাস্তাটো এটাই জাহাজে আহিব পানীৰ মাজতে আহিব গতিকে তেওঁলোকে তেনেকুৱা জায়গাত লুকাই থাকে আৰু সেইবোৰে কি কৰে এই মানুহখিনিক আক্ৰমণ কৰি লুটি লৈ পেনায় গোটেইখিনি বস্তু হা সম্পত্তিবোৰ মানে যিমান জাহাজত যিবোৰ বস্তু থাকে সব মানে তেওঁলোকৰ পৰা কাঢ়ি লৈ লয় সো তেনেকুৱা চুৰবোৰক পিৰেট বুলি কয় এই পিৰেট এজনে মানে এই খিৰিকিৰে ক্লাইম কৰি বাগৰি মানে কি কয় বগাই খিৰিকি বগাই আহিছিলে এই পিৰেটজনক দেখিয়ে সি এটা মাত এটা সৃষ্টি কৰিলে এটা মানে পিৰেটটোৰ এটা মাত ওলালে সেই মাতটোৰ পৰাই এই গোটেই কণ্ডিশ্যনখিনি সৃষ্টি হ'ল লক্ষ্য কৰিবা ইহঁতে কিন্তু বহুত সাহসী কিন্তু ইয়াত যিটো ৰিয়েকশ্যন দেখাইছে কিন্তু সেইটো হঠাৎ তেওঁলোকে বৰ মানে পৰিস্থিতি আহিলে তেতিয়া কিন্তু ৰিয়েকশ্যনটো কিন্তু বেলেগ হ'লগে বাৰু আগবাঢ়ি চাওঁ তাৰপিছত কি হ'ল পিষ্টল ইন হিজ লেফ্ট হেণ্ড পিষ্টল ইন হিজ ৰাইট and he held in his teeth a cutlass bright. His beard was black, one leg was wood. It was clear that the pirate meant no good. Saba. এই রিদমৰ স্ট্রাকচারবোৰ লক্ষ্য কৰিবা যে রাইট ব্রাইট উড গুড তেনেকুৱা ধৰণৰ এতিয়া এই পিৰিয়ডজনৰ বৰ্ণনাটো চাবা পিৰিয়ডটোৰ দুটা হাতত পিস্তল Pistol in his left hand, pistol in his right. Tar left hand to pistol, right hand to pistol. Mane dokait koribole ahile tenekwa dhone thake ta mane. And he held in his teeth a cutlass bright. Cutlass buli kole ami sakur tuke bujisu. Ha sakuru prokar ase এই কিছুমান চাকুৰ বেলেগ বেলেগ প্ৰকাৰ থাকে মই চাকুৰ প্ৰকাৰবোৰ বৰ বিশেষ নাজানো ইয়াত যেটো চাকু হি লৈ আছে হেতু কাটলেছ বুলি কয় খুব উজ্জ্বল জিলিকি থাকে তা মানে হেতু একদম দাঁতত ধৰি আছে তা মানে তাৰ অস্ত্ৰ হস্তৰে সুসজ্জিত হৈ পিৰেটটো আহিছে হা দাঁতেৰে একদম চেপি পেনাই তাত কাটলেট লৈ আহিছে দুটা হাতত বন্দুক আছে হা হিজ বিয়াৰ্ড ওয়াজ ব্ল্যাক তাৰ দাড়িখিনি একদম কলা দাড়ি হা ওয়ান লেগ ওয়াজ উড তাৰ ভৰি এখন কাঠৰ তা মানে ডেফিনেটলি হে পিৰিয়ডটো তা মানে কি হয় হয়তো ডকাইতি বা কিবা কিবি কৰোতে হয়তো তাৰ ভৰি এখন ভাঙিলে দৌৰতে কিবা এটা হ'ল বাৰু যিকিনো নাজানো কিন্তু হে মানে ভৰি নথকা মানুহে তেতিয়া কিছুমানে হে তেনে কাঠৰ ভৰি লগাই লয় সো ইয়াত তেনেকুৱা ধৰণৰ তাৰ ভৰি এটা কিন্তু কাঠৰ আছে ইট ওয়াজ ক্লিয়াৰ ডেট তাৰ অবয়ৱৰ বা হি অহাৰ যিটো ভংগিমা তাৰ পৰা এটো স্পষ্ট আছিলে the pirate meant no good যে পিৰিয়ডজন জনে কোনো ভাল উদ্দেশ্যত অহা নাছিলে ডেফিনেটলি তাৰ এটা বেয়া এটা উদ্দেশ্য আছিল হি মানে ভাল কামৰ কাৰণে অহা নাছিলে ডেফিনেটলি হি সামথিং বেয়া কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছিল বেলিন্ডা paled and she cried help help but mustard fled with a terrified yelp ink trickled down to the bottom of the household and little mouse blinked strategically mouse hold তাৰমানে কি কৈছে এটা কি কৰিলে বেলিন্ডাই মানে হেতা পৰি গল ভয়তে একদম পেপুৱা লাগিলে যেটো কয় হেতা পৰি গল আৰু তাই চিঞৰিলে হেল্প হেল্প সহায় কৰা বুলি তাই চিঞৰিবল ধৰিলে বাট এইফালে আকৌ মাষ্টাৰডে কি কৰিলে মাষ্টাৰ্ড মানে কুকুৰটোৱে ফ্লিড পলাই গল উইথ টেৰিফাইড yelp মানে খুব ভয় খাই পেলাই মাষ্টাৰ্ড পলাই গল ইনকে কি কৰিলে ট্ৰিকল ডাউন টু দা বটম অফ দা হাউসহোল্ড হা ঘৰৰ যেটো টলি আছিল হাউসহোল্ড মানে ঘৰৰ যেটা টলি আছে ডাউন আছে এই ডাউন হলে হি মানে পলাই দিলে আৰু মাউসে কি কৰিলে ষ্ট্ৰেচ সিধাই মাউস হোল্ডলৈ গুচি গল মাউসে আৰু ইফাল নাইছো একদম সিধাই মাউসৰ গাতত হি পুনে পুনে ঘুমাই গল মানে গুটেইখিনি ভয়ত ইফালে সবে আতৰি গল এফালে বেলিন্ডাই থাকিলে বেলিন্ডাই কিন্তু হেল্প বুলি হিতাই মানে খুব চিঞৰিবল ধৰিলে তেনেকুৱা ধৰণৰ পৰিবেশ এতিয়া তোমালোকে চোৱা হিয়তি কিমান সাহসিয়াল কিন্তু পৰিস্থিতি যেতিয়া আহিলে তেতিয়া তেওঁলোকে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিলে সো আজিলে আমি ইয়াতে সামৰিছো ইয়াৰ পিছৰ যিখিনি আছে এটা ভিডিঅ'ত আমি পিছৰ ভিডিঅ'টোত আমি এই কবিতাটো সম্পূৰ্ণ কৰিম চাই থকাৰ বাবে ধন্যবাদ